কৃত্ৰিম বানৰ কবলত শিৱসাগৰ নগৰ। শিৱসাগৰ নগৰৰ বৰ্ডিং ৰোড, মুক্তিনাথ চাৰিআলি, আমোলাপট্টি, দোলমুখ চাৰিআলি আদি বিভিন্ন স্থানত এককালালৈকে পানী। স্তব্ধ শিৱসাগৰৰ জনজীৱন। বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত থাকিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকল। পৌৰসভাই সময়মতে নলা নৰ্দমা চাফা নকৰাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি ঠাৱৰ কৰা হৈছে। আনহাতে শিৱসাগৰ নগৰৰ কাষেৰে নিৰ্মীয়মান অৱস্থাত থকা চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যত নগৰৰ বাহিৰলৈ পানী ওলাই যোৱাৰ অংশসমূহ পোত যোৱাৰ বাবে নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। পৌৰসভাই বিজ্ঞানসন্মতভাৱে নলা নৰ্দমা নিৰ্মাণ নকৰাৰ বাবে নগৰখনত বৰ্তমান এজাক বৰষুণ দিলে কৃত্ৰিম বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ সমস্যাৰ বিষয়টো জিলা আয়ুক্তক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবৰ বাবে শিৱসাগৰবাসীয়ে দাবী জনাইছে। কি ক'ব আৰু বৰষুণ এতিয়া পিছনিশা বৰষুণ দিলে আৰু দিয়াৰ পিছত এতিয়া গম পালোঁ যে দোকানখন খুলিবলৈ আহিলোঁ, দেখিছোঁ একদম এৰাঠুলৈকে পানী ভৰ্তি। আৰু এইটো আমাৰ নিজৰ গাতে ভুল। আমি মিউনিচিপাল বৰ্ডত একো নকওঁ, আৰু মিউনিচিপাল বৰ্ডে চেংচন হোৱাৰ পিছতো কাম নকৰে। আৰু আমাৰ DC ছাৰেও চাব লাগে বস্তুখিনি। চব বস্তু যদি প্ৰশাসনে নাচায় কেনেকৈ হ'ব? আৰু প্ৰশাসনে চালেহে কামখিনি হ'বগৈ। প্ৰশাসনে এফালে এফালে কৰি থাকে, সেইফালেও আমাৰ বেলেগ বেলেগ ৱাৰ্ডত গাঁত কৰি থৈছে, কিন্তু সেইটো মানে কাম হৈছে। কিন্তু আমাৰ 8 নম্বৰ ৱাৰ্ডত এইফালে যোনটো মেইন চেণ্ট্ৰেল মাৰ্কেট, তাতে একো কাম হোৱা নাইগৈ। আমি কৈ ভাগৰ লাগিলে আৰু। দোকানত পানী সোমাইছে, বস্তু বেয়া হৈছে। এৰাঠু পানী যেতিয়া সোমাই গোটেই তলৰ কাউণ্টাৰখিনি আমাৰ বৰবাদ হৈ গৈছে, গোটেই দৰৱ চববোৰ বৰবাদ হৈ গৈছে। কি কৰিম আৰু? হয়, বৰষুণৰ তাৰ বাবে আমি শিৱসাগৰ পৌৰসভাই আমি দুখ প্ৰকাশ কৰিছোঁ। জনসাধাৰণৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে মই নিজাববীয়াকৈ ৰাতিপুৱাৰ পৰা আজি ঘূৰি আছোঁ শিৱসাগৰ নগৰত। যিবিলাক পানী ওলাই যোৱা পইণ্ট, সেই পইণ্টবিলাকত ক'তো ব্লকেজ নাই। কিন্তু কথা হ'ল কি, বৰষুণৰ পৰিমাণটো ইমান অত্যাধিক যে যাৰ বাবে আমাৰ নলাৰ পৰিসৰতকৈ বৰষুণৰ পৰিমাণটো বেছি হৈ যোৱাত, পানীৰ পৰিমাণটো বেছি হৈ যোৱাত, পানী ওলাই যোৱাত অলপ পলম হৈছে। ইতিমধ্যে আমি প্ৰায় 25জন আমি স্পেচিয়েল লেবাৰ লৈ আজি আমি প্ৰায় 2 মাহৰ আগৰ পৰা শিৱসাগৰ নগৰৰ প্ৰায় পেলাই নলা নৰ্দমা আমি চাফা কৰিছিলোঁ, যাৰ বাবে আমি 1 ঘণ্টাৰ ভিতৰত ইমান ডাঙৰ বৰষুণৰ পানীটো আমি এতিয়া উলিয়াই নিবলৈ আমি সক্ষম হৈছোঁ।